হাগ্ৰামাৰ সংগ এৰিছে ইজনৰ পিছত সিজন নেতাই 2016 পৰা হাগ্ৰামাৰ সংগ পৰিত্যাগ ইগৰাকীৰ পিছত সিগৰাকী হেভিৱেট নেতাৰ এতিয়া অকলশৰীয়া হাগ্ৰামা 2016 বিপিএফ ত্যাগ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে 2024 হাগ্ৰামাৰ সংগ পৰিত্যাগ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ 2025 হাগ্ৰামাক এৰিলে ডেপুটি চিফ খাম্ফা বৰগয়াৰীয়ে এতিয়া প্ৰশ্নটো হ'ল 2025 নিৰ্বাচনত অকলশৰীয়া হাগ্ৰামাই খাব নেকি উজুতি আৰম্ভ হৈছে ব্যাপক চৰ্চা চন্দন খাম্ফাই হাগ্ৰামাক এৰি সংগ ল'লে প্ৰমোদ বড়োৰ এতিয়া প্ৰমোদ বড়োৰ বিশ্বস্ত সংগী একালৰ হাগ্ৰামাৰ সংগীৰূপে থকা অনেক নেতা আৰু সেইবাবে বিটিআৰত চৰ্চা চলিছে অকলশৰীয়া হাগ্ৰামাৰ ধনবল থাকিলেও লগত নাই বিশ্বাসী নেতা যাৰ বাবে 2025 বিটিআৰ নিৰ্বাচনত থমকিব লাগিব নেকি হাগ্ৰামা মহিলাৰীয়ে চন্দন খাম্ফাৰ পিছত হাগ্ৰামাৰ সংগ পৰিত্যাগ হাজদাৰ বিটিআৰ নিৰ্বাচনৰ প্ৰাক্ষণত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ নেতা আনানিয়াল হাজদায়ো যোগদান কৰিলে ইউপিপিএলত আমাৰ যিটো আমাৰ 17 বছৰত হত্যা হিংসা অপহৰণ এইবিলাক চলি আছিল কিন্তু এইবিলাক এতিয়া নাই এটোৰ কাৰণে আমি বেছি আকৰ্ষণ হলো নিজৰ স্বইচ্ছাৰে আজি এইটো পাৰ্টিত ইউপিপিএল পাৰ্টিত যোগ কৰিলো প্ৰশ্নটো হ'ল প্ৰমোদ বড়োৰ প্ৰতি কিয় আকৰ্ষণ বৃদ্ধি পাইছে হাজদাৰ মতে বিগত 5টা বছৰত বিটিআৰত শান্তি স্থাপনৰ বাবে সুখ অনুভৱ কৰিছে হাজদাই আমি বিটিচিত থাকি শান্তিৰে আমি বসবাস কৰিব পাৰিছো প্ৰমোদ ছাৰক আমি শান্তিৰ দূত বুলি ক'ব পাৰো যেহেতু আমাক 4টা বছৰে আমাক ইমান শান্তিৰে ৰাখিব পাৰিলে আমি এটো ভবাই নাছিলো আমি ভাবিছিলো বোধহয় বাহিৰৰ পৰা চাই আছিলো কিবা হয় আমি যেনেকৈ আমি 17টা বছৰ পাৰ কৰিলো 8ত হ'ল 12ত হ'ল 14ত হ'ল এইবিলাক আমি পাহৰি নাছিলো আমি এতিয়া দেখি পালো আমি সবৰ লগত আমাৰ গণতন্ত্ৰ ধৰ্ম নিৰপেক্ষ এটো আমি সবাক আমি পাব আৰম্ভ কৰিছো ইউপিপিএল চৰকাৰে ডেমক্ৰেচিটো ধৰি ৰাখিব পাৰিছে আৰু আমি বড়োলেণ্ডত আমি সকলোৱে শান্তিত থাকিব পাৰিবছে বুলি আমি অনুভৱ কৰিছো লক্ষণীয় কথা এয়াই যে বিজেপিয়ে প্ৰমোদ বড়োৰ সংগ এৰিব খুজিলেও এৰিব নোৱাৰে কাৰণ ৰাজ্যসভা লোকসভাত এজনকৈ প্ৰতিনিধি আছে ইউপিপিএল দলৰ এৰিব খুজিলেও প্ৰমোদ বড়োক সেইবাবেই উলাই কৰিব নোৱাৰে বিজেপিয়ে যাৰ বাবে প্ৰমোদ বড়ো এতিয়াও আত্মবিশ্বাসী 2025 নিৰ্বাচনতো ইউপিপিএল দলেই চৰকাৰ কৰিব বিটিআৰত ব্যুৰো ৰিপৰ্ট DY 365